পুনতে কৌদিন যে ৰাভা জনগোষ্ঠীক আত্মবিকাশৰ পথেৰে আগুৱাই নিয়াৰ যিটো যাত্ৰা ৰাজপথৰ পৰা আহি আহি দিল্লীৰ এই কনষ্টিটিউশ্যন ক্লাবত এই যিখন ৰাষ্ট্ৰীয় আলোচনা সভা পতা হল যিটো উদ্যোগ লোৱা হল সেই উদ্যোগ লোৱাৰ কাৰণে নিখিল ৰাভা ছাত্ৰ সন্থা নিখিল ৰাভা মহিলা পৰিষদ 62 ডিমাণ্ড কমিটি আৰু ৰাভা শাসন কাউন্সিল স্বায়ত্ত পৰিষদৰ সকলোকে আমি প্ৰথমে অভিনন্দন জ্ঞাপন কৰিছো কাৰণ সংগ্ৰামৰ ৰাজপথৰ সংগ্ৰামটো অতি ন্যায়িকে দেশৰ ৰাজধানী দিল্লীত উত্থাপন কৰাটো এটা খুব নিখুঁত পৰিকল্পনা আৰু এই নিখুঁত পৰিকল্পনাটো অতি নিখুঁতভাৱে ইয়াক আগবঢ়াই নিয়া হৈছে যাৰ কাৰণে আমি আপোনালোকক অভিনন্দন জনালো জনজাতীয় ৰাইজৰ বিভিন্ন সমস্যা আছে আৰু এই সমস্যাসমূহক আমাৰ চিচিটোৱাৰ সন্মানীয় আদিত্য খাকৰাই ডাঙৰীয়া অতি বিচক্ষণতাৰে বিভিন্ন প্ৰান্তত সমগ্ৰ অসমত ঘূৰি মেলি সন্মুখৰ পৰা নেতৃত্ব দি আছে আৰু আজিও তেখেতে আৰম্ভণি বক্তব্যত এইখিনি কথা কৈ গৈছে মই মূল কথালৈ যোৱাৰ আগত মোৰ কেইটামান অনুভৱ মই প্ৰকাশ কৰি ল'ব খুজিছো টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ সন্মানীয় টংকেশ্বৰ ৰাভা ডাঙৰীয়াই কৈ গৈছে যে হয় নিখিল ৰাভা ছাত্ৰ সন্থা বা ৰাভা জনগোষ্ঠীৰ এই সমস্যাসমূহৰ লগত আমি একাত্মভাৱে কাম কৰাৰ আমি সুযোগ পাইছো আৰু সুযোগ পোৱাৰ পিছত যেতিয়াৰ পৰা নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আমি টংকেশ্বৰ ৰাভা ডাঙৰীয়াক পালো তেতিয়াৰ পৰা দেখিছো যে এজন অভিযন্তাই এটা ছাত্ৰ সংগঠনৰ নেতৃত্ব দিছে ইঞ্জিনিয়াৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়া খুব নিখুঁতভাৱে নিখিল ৰাভা ছাত্ৰ সন্থাক নেতৃত্ব দিলে নেতৃত্ব দি সংগ্ৰামখনক এটা সুকীয়া ধাৰলৈ লৈ গল কাউন্সিল হল কাউন্সিলৰ CM হল মই এই কথাটো আজি কবই লাগিব এইকাৰণে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি হৈ কাউন্সিল হল এই কাউন্সিল হোৱাৰ পিছত টংকেশ্বৰ ৰাভা ডাঙৰীয়া বা তেখেতৰ সতীৰ্থসকল আকাশৰ পৰা পৰি অহা নাই তেখেতসকলে সংগ্ৰামৰ মাজেদি গৈ এটা সংগ্ৰামৰ ধাৰাক লৈ পাৰ্ট অফ দি মুভমেণ্ট আন্দোলনৰ এটা অংশ হিচাপে তেখেতসকলে কাউন্সিল গঠন কৰিলে কাউন্সিল গঠন কৰি টংকেশ্বৰ ৰাভা ডাঙৰীয়া CM হৈ তাতে বহি থাকিব পাৰিলে এচি ৰুমত বহি কাম চাম কৰি দিল্লী দিছপুৰৰ লগত যোগাযোগ কৰি থাকিব পাৰিলে কি তেখেতে CM পষ্টটোক এটা সংগ্ৰামৰ এটা পাৰ্ট হিচাপে ল'লে যিটো লোৱাটো উচিত আৰু সেইকাৰণে আজি টংকেশ্বৰ ৰাভা ডাঙৰীয়াই এই সংগ্ৰামখনক দিল্লীৰ এই কনষ্টিটিউশ্যন ক্লাবত আনিবলৈ সক্ষম হৈছে এই ধাৰাটোকে আমি কিন্তু আগুৱাই নিব পাৰিছো আমি কব খুজিছো যে নিখিল ৰাভা ছাত্ৰ সন্থা মহিলা পৰিষদ 62 ডিমাণ্ড কমিটি এই যে আন্দোলন কৰি আমিতো একেলগে ৰাজপথত আমি আন্দোলন কৰা মানুহ আমাৰ আদিত্য খাকৰাই ডাঙৰীয়া আছে টংকেশ্বৰ ৰাভা ডাঙৰীয়া আছে আমি একেলগে ৰাজপথত আন্দোলন কৰা মানুহ আমি একেলগে ৰাজপথত আন্দোলন কৰা মানুহ এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া CM হল BTAD আৰু ৰমেশ পেগু ডাঙৰীয়া শিক্ষামন্ত্ৰী হৈছে এইবোৰ আমি 30 জনগোষ্ঠীৰ সংগঠন আমি একেলগে আন্দোলন কৰা মানুহ এটা চিচিটোৱা শক্তিশালীভাৱে গঠন হৈছে কিন্তু কি আমি নিজৰ জনগোষ্ঠীটোক আত্মবিকাশৰ পথেৰে আগুৱাই নিবলৈ বা অসমখনক আত্মবিকাশৰ পথেৰে আগুৱাই নিবলৈ যাওঁতে ৰাজপথৰ আন্দোলনটো যেতিয়া আমি চৰকাৰ বিধানসভা সংসদত কঢ়িয়াই নিয়াৰ সুবিধা পাওঁ এই সুবিধাটো ল'ব লাগে যিসকলে শুদ্ধভাৱে লৈছে নিজৰ জনগোষ্ঠীটোক সঠিকভাৱে আগুৱাই নিবলৈ সক্ষম হৈছে তাৰ উদাহৰণ হল টংকেশ্বৰ ৰাভা তাৰ উদাহৰণ হল নিখিল ৰাভা ছাত্ৰ সন্থা তাৰ উদাহৰণ হল নিখিল ৰাভা মহিলা পৰিষদ আৰু 62 ডিমাণ্ড কমিটি এইখিনি মোৰ মনৰ উপলব্ধি যেতিয়া দিল্লীত ছেমিনাৰৰ কথা গম পালো টংকেশ্বৰ ৰাভা ডাঙৰীয়াই ক'লে যে যাব লাগিব আমাৰ আৰ্টছৰ ডক্টৰ বুলি কৈ ভাল লাগে ন মানে ছাত্ৰ নেতা এজন যেতিয়া ডক্টৰেট হয় খুব ভাল লাগে আৰু ৰাভা ছাত্ৰ সন্থাৰ সভাপতিটো আছে আমাৰ মতিলাল ৰাভা ডাঙৰীয়া খানাসকলৰ ডক্টৰ সুভাষ ৰাভা ডাঙৰীয়া তেখেতে ক'লে যে দাদা যাব লাগিব মানে এটা অনুভূতিৰ কথা যে হয় এই সমস্যাটো দিল্লীলৈ লৈ যোৱা হৈছে অত্যন্ত নিখুঁত কৌশল লোৱা হৈছে আৰু ঘওঁতে শিল হৈ যায় হৈ থকা হৈছে আৰু আমি সকলো আশাবাদী আৰু আমাৰ দৃঢ় বিশ্বাস যে ৰাভা জনগোষ্ঠীৰ আত্মবিকাশৰ পথেৰে আগুৱাই যাবলৈ যি লক্ষ্য স্থিৰ কৰা হৈছে সেই লক্ষ্যত উপনীত হবলৈ এইটো কচৰত চিন্তন হৈছে মন্থন হৈছে কচৰত হৈছে আৰু আমি আশাবাদী যে সেই লক্ষ্যত আমি সকলো উপনীত হব পাৰিম মই ছুটিকে 3টামান কথা কম কাৰণ ভাত ছুটি হব এতিয়া আৰু প্ৰথম মই এটা বাক্যত
কৈ থব খুজিছো বাকীখিনিতো কমেই টংকেশ্বৰ ৰাভালৈ কৈ গৈছে মই এটা কথা প্ৰথম কৈ থব খুজিছো যে ৰাভা জনগোষ্ঠীৰ সমস্যা কেৱল ৰাভা জনগোষ্ঠীৰ সমস্যা নহয় আপোনালোকে এতিয়া একে ৰেলত উঠি যে আহিছে ইয়াতে সমস্যাটোৰ সমাধানৰ কথা পাতিবলৈ আহিছে তাৰ আৰু এটা সাংঘাতিক ধৰণৰ কাহিনী আছে এটা পৰিকল্পনা আছে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি যিখন গঠন কৰা হৈছে মই ভাবো যে অসমত এতিয়া অন্যতম এটা ব্যতিক্ৰমী চিন্তা এটা যোগাত্মক চিন্তা মানে অঞ্চলটোত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ সমস্যাটো এই সমস্যা নে ৰাভা জনগোষ্ঠীৰ কাৰণেই সমস্যা নেকি যে আমি ওচৰ চুবুৰীয়াবিলাকৰ কাৰণে এইটো সমস্যা নহয় নেকি এই যিটো আমাৰ ভুল বুজাবুজি থাকে এই যৌথ মঞ্চই কিন্তু সেই ভুল বুজাবুজি আঁতৰ কৰাত সক্ষম হৈছে আৰু এই যৌথ মঞ্চত সকলোকে সামৰি লৈ ৰাভা জনগোষ্ঠীৰ সমস্যাকে ধৰি সেই এলেকাটোৰ সমস্যা সমাধান কৰিবলৈ যিটো চিন্তন প্ৰকাশ কৰি হাতে কামে কাৰ্যকৰী কৰা হৈছে আৰু আজি যৌথ মঞ্চৰ সকলোকে লৈ অহা হৈছে ইয়াত অকল ৰাভা জনগোষ্ঠীৰ মানুহ নাই ইয়াত যৌথ মঞ্চৰ অন্তৰ্গত সকলো জাতি জনগোষ্ঠী সংগঠনৰ ব্যক্তি আছে আমাক যেতিয়া আমাৰ সদস্য ছাত্ৰতা সভাপতি ডাঙৰীয়াৰ লগত আমি কথা পাতিলো যে যাব ৰাভা ছাত্ৰ সন্থাৰ টিকেট কৰিব খুজিছে আমাৰ গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ বিষয়সকলক আমি গোৱালপাৰা জিলায় সুধিছে আমি কৈছো প্ৰশ্নই নাই যৌথ মঞ্চ যদি যাব লাগে এই যে যৌথ মঞ্চ যদি যাব লাগে বুলি যিটো পৰিৱেশ ৰচনা কৰিছে কোনে কৰিছে সেই পৰিৱেশ ৰচনা কৰিছে নিখিল ৰাভা ছাত্ৰ সন্থা মহিলা পৰিষদ 6 ডিমাণ্ড কমিটি আৰু সন্মানীয় টংকেশ্বৰ ৰাভালৈ কোনো ইয়াত খোকোজা নাই যৌথ মঞ্চ নেকি যাব লাগে যৌথ মঞ্চ নেকি একেলগে কাম কৰিব লাগে এই পৰিৱেশটো ৰচনা কৰাটো অত্যন্ত প্ৰয়োজনীয় কথা মানে আমি অকলে বেলেগ কোনো নাই নেকি ওচৰ চুবুৰীয়াবিলাকৰ কথা নাভাবিম নেকি ভাবিম কাৰণে যৌথ মঞ্চ আৰু সেইকাৰণে মই উদ্যোক্তা সকলোকে সন্মানীয় টংকেশ্বৰ ৰাভাকে ধৰি নিখিল ৰাভা ছাত্ৰ সন্থা মহিলা পৰিষদ অষ্টগোষ্ঠী দাবী কমিটি সকলোকে মই আন্তৰিক অভিনন্দন জনাইছো গোটেই অসমত যদি এনে ধৰণৰ যদি প্ৰক্ৰিয়া হয় ঠায়ে সকলোকে লৈ যদি একেলগে আগবাঢ়ি যোৱাৰ প্ৰচেষ্টা লোৱা যায় মই ভাবো যে আমি আমাৰ লক্ষ্যত উপনীত হবলৈ বেছি কঠিন একো নহব আৰু পুনৰবাৰ মই কৈ থব খুজি ৰাভা জনগোষ্ঠীৰ সমস্যাটো কেৱল ৰাভা জনগোষ্ঠীৰ সমস্যা বুলি আপোনালোকে নাভাবিব আমি দিল্লীলৈ ইয়াত আহিছো ইয়াত মই আমি আদিত্য কাকড়ে ডাঙৰীয়াক আমি কিছুদিন আগতে আমি কথা বতৰা পাতিছিলো যেতিয়া ঠিক হল যে আলোচনা হব আমি আহিম দুই এটা কথা পাতিছিল আজিও টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ লগতো কিছু কথা পাতিলো আমি আমাৰ কথাটো সদৌ ছাত্ৰ সন্থাৰ আমি এটা দল আহিছো আমাৰ যৌথ মঞ্চৰ লগত আহিছেই অহাৰ লগে লগে আমি সদৌ ছাত্ৰ সন্থাই ঠিক কৰি যে নহয় আমি অকলে যোৱাটো ঠিক নহ'লে ডাঙৰ দল লৈ যোৱাটো ভাল আমাৰ উপ সভাপতি আমাৰ নৱজ্যোতি ৰায় কোকৰাঝাৰৰ পৰা আমাৰ অভিজিত আৰু বিষ্ণু আমাৰ গোৱালপাৰা জিলাত আমাৰ সহকাৰী সাধাৰণ সম্পাদক অভিজিত বিষ্ণু আমি এটা দল আহিছো আৰু আমি সদৌ ছাত্ৰ সন্থাই একটা আলোচনা বিবেচনা কৰি আহিছো যে ৰাভা জনগোষ্ঠীৰ সমস্যা যেতিয়া আমি একদম বলিষ্ঠভাৱে দিল্লীত থিয় হ'ব লাগে আৰু এই বলিষ্ঠভাৱে থিয় দিবলৈ আমি এলাই আছো আৰু আপোনালোকক এটা কথা কৈ যাব খোজো যে ৰাভা জনগোষ্ঠীৰ সমস্যাটো কেৱল ৰাভা জনগোষ্ঠীৰ সমস্যা নহয় কেতিয়াও নাভাবিব দিল্লীত ইমান বলিষ্ঠভাৱে যেতিয়া জনমত সৃষ্টি কৰিবলৈ ব্যৱস্থা লোৱা হল ইয়াক আগুৱাই নিবই লাগিব আৰু সেইকাৰণে মনত এটা ভাবি লওক যে ৰাভা জনগোষ্ঠীৰ সমস্যা কেৱল ৰাভা জনগোষ্ঠীৰ সমস্যা নহয় ৰাভা জনগোষ্ঠীৰ সমস্যা অসমৰ জাতীয় জীৱনৰ সমস্যা অসমৰ সমস্যা আমাৰ সমস্যা বুলি আমি সদৌ ছাত্ৰ সন্থাই গণ্য কৰিম এইটো আমাৰ চিন্তা আৰু গোটেই অসমত এই চিন্তাটোকে আমি আগুৱাই লৈ যাওঁ ৰাভা জনগোষ্ঠীৰ সমস্যা অসমৰ জাতীয় জীৱনৰ সমস্যা ৰাভা জনগোষ্ঠীৰ সমস্যা অসমৰ সমস্যা ৰাভা জনগোষ্ঠীৰ সমস্যা আমাৰ সমস্যা এই চিন্তাটোকে আমি সমগ্ৰ অসমত আমি লৈ যাম আৰু এই চিন্তাৰে আমি আগবাঢ়ি যাম আৰু মই ভাবো যে এই চিন্তাৰে আগবাঢ়ি গলে ৰাভা জনগোষ্ঠীৰ সমস্যা সমাধান কৰিবলৈ যি পৰিকল্পনা কৰা হৈছে পৰিকল্পনাটো বাস্তৱত ৰূপায়িত হ'বই দিল্লী আৰু দিছপুৰ চৰকাৰে ভাবিব যে অকল নিখিল ৰাভা ছাত্ৰ সন্থা বা মহিলা পৰিষদ বা ডিমাণ্ড কমিটি বা CM ডাঙৰীয়া টংকেশ্বৰ ৰাভা ডাঙৰীয়া অকল দাবীবোৰ কৰি আছে নেকি যদি দিল্লী দিছপুৰে ভাবিছে আমি তেওঁলোকক ক'ব খোজো যে ধাৰণাৰ শুদ্ধ নহয় এইটো কেৱল নিখিল ৰাভা ছাত্ৰ সন্থা বা মহিলা পৰিষদ বা 6 ডিমাণ্ড কমিটি বা CM টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ সমস্যা নহয় এই সমস্যাটো অসমৰ সমস্যা আমি দিল্লী দিছপুৰক এতিয়া দিল্লীৰ পৰা ক'ব খোজো দিল্লীত আহিছো না আজি আমি দিল্লীৰ পৰা ক'ব খোজো যে সমস্যাটো কেৱল ৰাভা জনগোষ্ঠীৰ সমস্যা নহয় এই সমস্যাটো অসমৰ জাতীয় জীৱনৰ সমস্যা অসমৰ সমস্যা আৰু সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি ইয়াত থিয় হৈছো
এই বাৰ্তাটো দিল্লীৰ পৰা যোৱা উচিত ইয়াতে চূড়ান্ত বহুত আছে কেন্দ্ৰীয় চূড়ান্ত মানুহ আছে তেওঁলোকৰ বাৰ্তাটো লৈ যাব উচিত এতিয়া মই 6 শিডিউল ষষ্ঠ অনুসূচী লাগে নে নালাগে আছো কবলৈ মাতিছে আসলে কবলৈ আমি গুৱাহাটীৰ পৰা কৈ থাকিব পাৰোঁ টংকেশ্বৰ ভালেমুৰিয়াই এতিয়া কয় ৰাভা ছাত্ৰদলে যেতিয়া কয় আমি আচলতে নাহিলেও হয় কাৰণ ৰাভা ছাত্ৰদলে বা টংকেশ্বৰ ভালেমুৰিয়াই আমাক কিবা এটা আলোচনা কৰিলে আমি ইয়েছে কওঁ আমি এটা বেলেগ কথা যদি কিন্তু কিবা পাতি নাথাকো কাৰণ এটা কথা ঠিক যে অসমৰ জাতীয় জীৱনক শক্তিশালীভাৱে আগুৱাই নিবলৈ ৰাভা জনগোষ্ঠীৰ যি অৱদান সেই অৱদানক অসমৰ বুৰঞ্জীয়ে সদায় সোণালী আশাৰ এটা বিপদ হৈ থাকিব ৰাভা জনগোষ্ঠীক বাদ দি অসম সম্পূৰ্ণ হ'ব নোৱাৰে ৰাভা জনগোষ্ঠীক বাদ দি অসমৰ জাতীয় জীৱন সম্পূৰ্ণ নহয় এইটো বাস্তৱ কথা আৰু এতিয়া এইটো বুৰঞ্জীৰ কথা বুৰঞ্জী আমাৰ পাতৰ ডাঙৰীয়া আছে তেখেত বুৰঞ্জী ভালকে জানে এইবোৰতো বুৰঞ্জীয়ে কয় যে ৰাভা জনগোষ্ঠীক বাদ দি অসম সম্পূৰ্ণ নহয় ৰাভা জনগোষ্ঠীক বাদ দি অসমৰ জাতীয় জীৱন সম্পূৰ্ণ নহয় হ'ব নোৱাৰে এতিয়া আৰু এটা যুগ হৈছে কি পৰিস্থিতিৰ পৰিৱৰ্তনৰ লগে লগে খাকলাই ডাঙৰীয়াই কৰিলে লাইন চিষ্টেম ট্ৰাইবেল বিল ল কেনেকে হ'ল ট্ৰাইবেল লীগ কেনেকে হ'ল তাক সাংঘাতিক বুৰঞ্জীয়ে উত্থাপন কৰিলে আৰু বাকী তাৰপিছত বক্তাসকলে কৈ গ'ল আজিৰ তাৰিখত মোক ক'বলগীয়া কথা এইটোৱে ৰাভা সাহিত্য পৰিষদ যদি নাথাকিলে ৰাভা ছাত্ৰ সন্থা মহিলা পৰিষদ এই ষষ্ঠ অনুসূচী দাবী সমিতি যদি নাথাকিলে ৰাভা জনগোষ্ঠীৰ বসতি প্ৰধান অঞ্চল যদি পশ্চিম অসম নহলহেঁতেন অসম বাচি নাথাকিলে এইটো হ'ল বাস্তৱ কথা আৰু ৰাভা জনগোষ্ঠীয়ে বসবাস কৰাৰ কাৰণে আজি পশ্চিম অসম বাচি আছে এই পশ্চিম অসম যে বাচি আছে অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজনৰ ফলত গোটেই অসম গ্ৰাস কৰিবলৈ আৰম্ভ হৈছে এই গ্ৰাস কৰিবলৈ আৰম্ভ হোৱাত এই পথছোৱাত ৰাভা জনগোষ্ঠী থকাৰ কাৰণেই বসবাসস্থলী হৈ থকাৰ কাৰণেই আজি অসম বাচি আছে আৰু সেইকাৰণে ৰাভা জনগোষ্ঠীক খুব বলিষ্ঠভাৱে শক্তি দিব লাগে প্ৰাণ দিব লাগে আৰু কিবা কিবি দিব লাগে যে দিব লাগে তাৰ কাৰণে আমি দিল্লীত সমবেত হৈছো সেইটো ভুল নহয় আজি ইয়াত ৰাভা ছাত্ৰ সন্থা বা উদ্যোক্তাসকলে যিখন বেকগ্ৰাউণ্ড পেপাৰ বনাইছে অতি চুটিকে কিন্তু অতি স্পষ্টভাৱে কৈ দিছে সমস্যাটো ক'ত সমস্যাটো একদম স্পষ্ট অবৈধ বিদেশী নাগৰিকৰ প্ৰৱৰ্তন আৰু প্ৰৱৰ্তনে আমাৰ আচলতে ভাবুকি সৃষ্টি কৰিছে ৰাভা জনগোষ্ঠীৰ কাৰণে ষষ্ঠ অনুসূচী দাবীৰ প্ৰতি চিচিটোৱে সম্পূৰ্ণ সমৰ্থন দিছে আমি আজি আপোনালোকক কৈ যাওঁ যে আমাৰ ৰাভা জনগোষ্ঠীৰ ষষ্ঠ অনুসূচীৰ যিটো দাবীৰ প্ৰতি আমাৰ প্ৰদৰ্শন ছাত্ৰ সন্থাৰ পূৰ্ণ সমৰ্থন আছে এতিয়া প্ৰশ্নটো আহি কেৱল এই কথাটো কৈ দিলেই হ'ব নেকি কৈ দিলেতো নহ'ব এতিয়া কৈ দিয়াৰ লগে লগে কৰিবলগীয়া কামখিনি কি আৰু ইতিমধ্যে বিপ্লৱ শৰ্মা কমিটিৰ মই প্ৰতিবেদনৰ মই এটা বাক্য খালি কৈ দিওঁ আমি বিপ্লৱ শৰ্মা কমিটিত এটা কথা কৈ দিছে দি কমিটি ফাৰ্ডাৰ ৰিকমেন্ডস দ্যাট দি Statutory Autonomous Council created by the state acts, namely Rabha Assam Autonomous Council and others to be made fully functional by providing adequate financial and administrative support. এটা ব্লক কথা কৈ দিছে কিন্তু আমি এই কথাটো যদি আলোচনা টেবুলত আহিব বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টৰ ভিত্তিতে আমি আকৌ ক'ব পাৰিম মানে এনেইতো অসমত পাৰে কাৰণ বিটিআৰ চুক্তি হৈছে আকৌ বিপ্লৱ শৰ্মা কমিটিৰ আধাৰত আমি ক'ব পাৰিম যে ৰাভা জনগোষ্ঠীক ষষ্ঠ অনুসূচীৰ ব্যৱস্থাটো কৰিব লাগে যিহেতু বিপ্লৱ শৰ্মা কমিটিৰ এটা বেছ বনাই দিছে সেইটো হ'ল 2 নম্বৰ কথা 3 নম্বৰ কথাটো অলপ খোলাখুলিকে কথা এটা পতা ভাল এই কথাটো হ'ল ইয়াত এখন মঞ্চত খোলাখুলিকে পতাৰ কোনো অসুবিধা নাই সেইটো হ'ল যিহেতু আমাৰ এখন কমিটি বনোৱা হৈছে খুব ভাল মানে যিখন ৰাভা আছাম যৌথ সংগ্ৰাম কমিটি আছে আৰু সদায় মই দেখিছো যে ৰাভা জনগোষ্ঠীৰ সংগ্ৰামী যিসকল নেতৃত্ব আছে ৰাভা ছাত্ৰ সন্থাই হওক বা আন সকলো মহিলা সমিতি সকলোকে লৈ আগবাঢ়ি যোৱাৰ এটা মানে মত প্ৰকাশ কৰিছে সেইকাৰণে এইবোৰ অঞ্চলত কি হ'ল কিবা হ'লেও পটককে আলোচনা কৰিব পাৰি এতিয়া মানুহৰ মনৰ প্ৰশ্নটো কি খোলাখুলিকে মনৰ প্ৰশ্নটো হ'ল যে ঠিক আছে বাৰু ৰাভা ষষ্ঠ অনুসূচী হলে আমাৰ মাটিৰ অধিকাৰ থাকিব নে ৰাভা জনগোষ্ঠী বাদ দি বাকীবিলাকে ভাবিবলৈ যদি আৰম্ভ কৰে মনে মনে কোনোবাই ভাবে নকয় মনে মনে ভাবে টংকেশ্বৰ ভাই বেয়া হ'ব নেকি ৰাভা ছাত্ৰ ভাই বেয়া হ'ব নেকি মহিলা পৰিষদে বেয়া হ'ব সদায় ৰাতিপুৱা আহোঁতে যাওঁতে দেখা পাওঁ আমি এইবোৰ কথা ক'লে বেয়া পাই যাব নেকি এনেকুৱা এটা ভাবিব পাৰে কিন্তু আমি খোলাখুলিকে পতা উচিত খোলাখুলি পতাটো অসুবিধা নাই একো গতিকে কোনোবাই ৰাভা জনগোষ্ঠীক বাদ দি বাকীবিলাক জনগোষ্ঠীয়ে ভাবিব পাৰে যে আমি ষষ্ঠ অনুসূচী হৈ গ'লে আমাৰ মাটিৰ অধিকাৰ আমি নাপাম নেকি আমি নিযুক্তি নাপাম নেকি এই যিবোৰ মনৰ যিবোৰ
কোনজনী আছে এইবোৰ খুব পৰিষ্কাৰ কৰি পেলোৱাটো ভাল আৰু সেইকাৰণে আমি ভাবো যে এই প্ৰস্তাৱটো যদি এই ধৰণে যদি লৈ যোৱা যায় যে ৰাভা জনগোষ্ঠীৰ এই ষষ্ঠ অনুসূচীৰ 6 শিডিউল দিব লাগে এক দুই নম্বৰ কথা 6 শিডিউল দিবলৈ যাওঁতে ৰাভা অট'নমাছ কাউন্সিলৰ অন্তৰ্গত বসবাস কৰা আন আন জাতি জনগোষ্ঠীৰ যিবোৰ জনসাধাৰণ আছে খিলঞ্জীয়া জনসাধাৰণ আছে তেখেতসকলৰ ভূমি আৰু নিযুক্তিকে ধৰি সকলো অধিকাৰ সাংবিধানিকভাৱে সুৰক্ষিত হ'ব লাগে দুই আৰু 3 নম্বৰ কথা অকল দাবীটো ৰৈ থাকিলে নহব আমাৰ সময় কিন্তু লোহা গৰম থাকিলে ক'ব লাগে আৰু মই ভাবো যে আজি এই যিখন ৰাষ্ট্ৰীয় আলোচনা সভা এটা সিদ্ধান্ত ল'ব লাগে 26ত ইলেকশ্যন আহি আছে ইলেকশ্যনৰ আগত দিব লাগে এই ধৰণৰ এটা কিন্তু এটা লক্ষ্য ঠিক কৰি ল'ব লাগে কাৰণ কিবা কিবি দিম বুলি ভাবিয়ে আছে আমাক দি লোৱা এতিয়া অলপ খোলা খুলিকে পাতিছো কথা মানে আচল প্ৰদৰ্শন ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা বুলি ক'লে অলপ চিষ্টেমত পাতিব লাগে কথাটো কিন্তু মই খোলা খুলিকে কৌশলৰ কথা পাতি দিছো ইয়াত উদ্ধাৰ কৰিবলৈ একো নাই গতিকে ষষ্ঠ অনুসূচীৰ দাবীৰ প্ৰতি আমাৰ প্ৰদৰ্শন ছাত্ৰ সন্থাৰ সমৰ্থন আছে আজিৰ অভিৱৰ্তনে আজি ৰাষ্ট্ৰীয় আলোচনা চক্ৰই ৰাভা জনগোষ্ঠীক ষষ্ঠ অনুসূচীৰ দাবী প্ৰদান কৰিবলৈ আমি দাবী জনাব লাগে আৰু এই দাবী কাৰ্যকৰী কৰিবলৈ যাওঁতে ষষ্ঠ অনুসূচীৰ এলেকাত থকা আন আন সকলো খিলঞ্জীয়া মানুহৰ ভূমি নিযুক্তিকে ধৰি সকলো অধিকাৰ সাংবিধানিকভাৱে সুৰক্ষিত কৰাটো নিশ্চিত কৰিব লাগে আৰু এই বিষয়টো অহা 26ৰ নিৰ্বাচনৰ আগতেই ইয়াক ফলাফললৈ ৰূপান্তৰ কৰি দেখুৱাব লাগে মই ভাবো যে এই ধৰণে আমি এটা যদি ৰোড মেপ লৈ যদি যাব পৰা যায় তেতিয়াহ'লে আমি ফলাফলত আমি লক্ষ্যত উপনীত হ'ব পাৰিম কিন্তু মূল বিষয় প্ৰস্তাৱনাত মই ভাবো যে এই গোটেই বিষয়টো প্ৰস্তাৱনাত থাকিব লাগে যে আজি দিল্লীত অনুষ্ঠিত হোৱা এই ৰাষ্ট্ৰীয় আলোচনা সভাই অবৈধ বিদেশী নাগৰিকৰ প্ৰৱজনে সমগ্ৰ অসমৰ লগতে বিশেষকৈ ৰাভা অট'নমাছ কাউন্সিল এলেকাত খিলঞ্জীয়া মানুহৰ পৰিচয় আৰু অস্তিত্বৰ প্ৰতি যি ভাবুকি আনিছে তাত উদ্বিগ্নতা প্ৰকাশ কৰিছো আৰু এই জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ আমি স্থায়ী সমাধান বিচাৰিছো সীমা সুৰক্ষা হোৱাটো বিচাৰিছো অসম চুক্তিৰ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী হোৱাটো বিচাৰিছো বিপ্লৱ শৰ্মা কমিটিৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰি অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কবচ প্ৰদান কৰাটো বিচাৰিছো এনে এটা উত্থাপনেৰে যদি আহি ষষ্ঠ অনুসূচীৰ কথাটো কোৱা হয় মই ভাবো যে গোটেই কথাটো খুব শক্তিশালীভাৱে আগুৱাই যোৱাত আমি সকলো সমাধান হ'ব পাৰিম মই পুনৰ ৰিপিট কৰিছো যে যদি আমাৰ আলোচনাৰ প্ৰক্ৰিয়াটো যদি এই ধৰণে আগবাঢ়ি যায় মই কেৱল প্ৰস্তাৱে দিছো আপোনালোকে আলোচনা বিবেচনা কৰিব যে আমাৰ দিল্লীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আলোচনা চক্ৰই অবৈধ বিদেশী নাগৰিকৰ অবাধ প্ৰৱজনে সমগ্ৰ অসমৰ লগতে বিশেষকৈ ৰাভা আসাম সাহিত্য এলেকা পৰিষদত খিলঞ্জীয়া মানুহৰ পৰিচয় আৰু অস্তিত্বৰ প্ৰতি মাতি অনা ভাবুকিত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে এই সমস্যাটোৰ স্থায়ী সমাধান বিচাৰিছে আৰু তাৰ কাৰণে সীমা সুৰক্ষাকে ধৰি অসম চুক্তিৰ প্ৰত্যেকটো দফাৰ ৰূপায়ণকে ধৰি বিপ্লৱ শৰ্মা কমিটিৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰি খিলঞ্জীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ নিশ্চিত ব্যৱস্থা ল'বলৈ দাবী উত্থাপন কৰিছে আৰু আলোচনা সভাই অতি স্পষ্টভাৱে কয় যে ৰাভা আসাম এলেকাত ষষ্ঠ অনুসূচীৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে আৰু এই এলেকাত বসবাস কৰা ৰাভা জনগোষ্ঠীক বাদ দি আন আন খিলঞ্জীয়া সকলো জনসাধাৰণক ভূমি নিযুক্তিকে ধৰি সকলো অধিকাৰ সাংবিধানিকভাৱে প্ৰদান কৰাৰ নিশ্চিত এটা ব্যৱস্থা কৰিব লাগে আৰু অহা 26ৰ নিৰ্বাচনৰ আগে এই সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ দিল্লীৰ আলোচনা সভাই প্ৰস্তাৱ গ্ৰহণ কৰে মই কেৱল খচৰাহে মই কেৱল এটা নক্সাহে কেৱল উত্থাপন কৰিলো আপোনালোকে চূড়ান্ত সিদ্ধান্ত ল'ব আৰু এইখিনিকে ক'লো আৰু দীঘলীয়া কথা ক'বলৈ নাই আজি সভাত যিসকল বক্তা আছে এই সকলো বক্তাক আন্তৰিক আমি আমাৰ ফালৰ পৰা বহুত কথা গম পালো আজি আদিত্য খাকলাই ডাঙৰীয়া এক্টিভ চিন্তাৰ কথা খুব সুন্দৰকে ব্যাখ্যা লাগি ধৰিলে মই খাকলাই ডাঙৰীয়াই কৈছে আৰু তাৰ লগে আমাৰ Nirpom Sakma Dangria. I really delighted, we are really delighted and encouraged due to your presence here. Then Subhas Sakma, then Rocking Patel. We'd like to express our thanks to everybody. On behalf of ASU also, we'd like to express our gratitude and thanks. And পুনৰ এটা কথাই কৈ কৈ মই সামৰি মাৰিব খুজিছো যে ৰাভা জনগোষ্ঠীৰ সমস্যা অসমৰ সমস্যা অসমৰ জাতীয় জীৱনৰ সমস্যা আৰু প্ৰদৰ্শন ছাত্ৰ সন্থাই নিখিল ৰাভা ছাত্ৰ সন্থাৰ এটা ছাত্ৰ সংগঠন আমাৰ উদ্যোগীসকলক ধন্যবাদ জনাইছে নিখিল ৰাভা ছাত্ৰ সন্থা মহিলা পৰিষদ স্পষ্ট অনুষ্ঠিত কমিটি আৰু
আমাৰ সন্মানীয় CM টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ নেতৃত্বত যি উদ্যোগ ললে তাৰ কাৰণে ধন্যবাদ জনালো আৰু টংকেশ্বৰ ৰাভা ডাঙৰীয়াই ক'ব খুজিছো যে আমি ৰাজপথত একেলগে আন্দোলন কৰিছো আপুনি এতিয়া চৰকাৰী পক্ষ CM হৈ বহি আছে আমি কিন্তু আপোনাৰ CM বুলি নাভাবোৱেই আমি CM হয় আমি CM হিচাপে আপোনাৰ সন্মান দিওঁ শ্ৰদ্ধা কৰো কিন্তু আমি যে একেবাৰে আন্দোলনকাৰী যেনেকুৱা যেনে অনুভৱ কৰো গতিকে আপুনি ৰাভা জনগোষ্ঠীক আগুৱাই নিবলৈ যি নেতৃত্ব লৈ আছে নেতৃত্বৰ প্ৰতি আমাৰ সম্পূৰ্ণ সহযোগিতা সমৰ্থন থাকিব সদায় থাকিব এই সংগ্ৰামী সত্তাৰে আগুৱাই যাবলৈ আপোনাক আমি পুনৰ অনুৰোধ জনাইছো এই সংগ্ৰামী সত্তা আপুনি সদায় আগুৱাই লৈ যাওক কিন্তু সকলোৰে এটা আদৰ্শ হয় যে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি হৈ CM হৈও কিন্তু সংগ্ৰামী সত্তাৰে আগুৱাই গৈ আছে এইটো এই বিষয়টো সকলোৰে কাৰণে আদৰ্শ হয় গতিকে সকলোকে ধন্যবাদ জনালো আৰু ছাত্ৰ সংগঠন হিচাপে প্ৰদৰ্শন ছাত্ৰ সন্থা আমি পুনৰ ক'ব খুজিছো সদায় কৈ আহিছো আৰু আজি পুনৰ দোহাৰিব খুজিছো যে আমি ৰাভা জনগোষ্ঠীৰ আত্মবিকাশৰ পথেৰে আগুৱাই যোৱাৰ এই গোটেই সকলো বিষয়ত আমি প্ৰদৰ্শন ছাত্ৰ সন্থাই নিখিল ৰাভা ছাত্ৰ সন্থাৰ লগত হাতত হাত মিলাই কান্ধত কান্ধ মিলাই সদায় আমি আগুৱাই যাম ধন্যবাদ জয়